নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 5 বিধকৈ সামগ্ৰী লাভ কৰিব। লগতে অহা 25 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ এটা কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ আপডেটটো এবাৰ চাই লওক। 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0। প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে অৱশেষত আহি গ'ল এটা ভাল খবৰ। অহা 25 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0। যদিহে আপুনি অৰুণোদয় আঁচনি ধন পোৱা নাই, শীঘ্ৰেই কৰক আবেদন। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে লাভ কৰিব। অৰুণোদয় আঁচনিৰ বাবে সাজু কৰক নথিপত্ৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি 3.0। 25 ছেপ্টেম্বৰৰ লাখ লাখ হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিছে। লগতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 40 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে অৰুণোদয় আঁচনিৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে যিকোনো অভাৱ অভিযোগ দিব পাৰিব। 25 ছেপ্টেম্বৰ ৰাতিপুৱা 10 বজাৰ লগে লগে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ডিবিটি যোগে প্ৰেৰণ কৰিব। গতিকে বন্ধুসকল, যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনি 3.0 টকা দিয়াৰ কথা আছিলে। কিন্তু কিবা কাৰণত চৰকাৰে 17 ছেপ্টেম্বৰ তাৰিখে নিদি পেলি অহা 25 ছেপ্টেম্বৰ তাৰিখে দিব। অৰ্থাৎ হাতত মাত্ৰ কেইটামান দিনহে আছে। আৰু 25 ছেপ্টেম্বৰ তাৰিখে কিন্তু আপোনালোকে ৰাতিপুৱা 10 বজাৰ লগে লগে ডিবিটি যোগে এই টকাসমূহ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ লাভ কৰিব। অৰ্থাৎ যিসকল মহিলা যোগ্য হ'ব তেওঁলোকক এই টকাসমূহ বিতৰণ কৰিব। ইয়াৰ পূৰ্বে চৰকাৰে ঘোষণা কৰিছে যে যিসকল মহিলাৰ ডিবিটি লিংক নাই তেনেহ'লে তেওঁলোকক পুনৰ ডিবিটি লিংক কৰিবলৈ আহ্বান জনাইছে। অৰ্থাৎ ডিবিটি লিংক থাকিলেহে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 টকা। যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই বা নাম অহা নাই তেনেহ'লে পুনৰ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব। পঞ্চায়তৰ পৰা ফৰ্ম লৈ ASLRMলৈ পঠিয়াই দিয়ক আৰু অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰক। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ডাঙৰ আপডেট দিছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, কেইবাটাও সুবিধা লাভ কৰিব। আপডেটটো চাই লওক। 1 অক্টোবৰ তাৰিখৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নতুন নিয়ম। ৰেচন ল'ব যাওঁতে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। অহা 1 অক্টোবৰ তাৰিখৰ পৰা সলনি হ'ব ৰেচন সংগ্ৰহৰ নতুন নিয়ম। অৰ্থাৎ চৰকাৰে নতুন নিয়ম আনিছে। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব হিতাধিকাৰীসকলে, অৰ্থাৎ ৰেচন কাৰ্ডৰ গৰাকীসকলে। সলনি হ'ব বিনামূল্যে চাউল সংগ্ৰহৰ নতুন পদ্ধতি। অৰ্থাৎ নতুন পদ্ধতিৰে লাভ কৰিব পাৰিব এতিয়াৰে পৰা। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল, লগতে কেইবাটাও সামগ্ৰী। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল, নিমখ, লগতে আৰু কেইবাটাও সামগ্ৰী। মুঠ 4বিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব ৰেচনখিনি। লগতে প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে অত্যন্ত সুখবৰ। ইয়াৰ উপৰিও 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। লগতে যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে সামগ্ৰীখিনি লাভ কৰিব পাৰিব। চাউল ল'ব যাওঁতে কিবা খেলিমেলি পালে 1800345361 নম্বৰত অভিযোগ দিয়ক। আৰু এটা অভিযোগৰ পিছতে কিন্তু ৰেচনৰ দোকানী জেল পৰ্যন্ত হ'ব পাৰে। গতিকে ৰেচন কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহা 1 অক্টোবৰ তাৰিখৰ পৰা বজাৰতকৈ অতি কম দামতে চেনি, দাইল, নিমখ, লগতে লাভ কৰিব গেছ চিলিণ্ডাৰ। গতিকে চাউলৰ উপৰিও কিন্তু এই 4বিধকৈ আপোনালোকে সামগ্ৰী লাভ কৰিব 1 অক্টোবৰ তাৰিখৰ পৰা। গতিকে বন্ধুসকল, ৰাজ্যৰ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অকল আঁচনিয়ে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও সা সুবিধা দি আছে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাক। লগতে চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব। গতিকে ৰেচন কাৰ্ড সকলোখিনি আঁচনিৰ বাবে নথিপত্ৰ বাধ্যতামূলক হৈ পৰিছে। গতিকে যদিহে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই তেনেহ'লে অতি শীঘ্ৰে ৰেচন কাৰ্ড আবেদন কৰক আৰু ৰেচন কাৰ্ড লাভ কৰক। লগতে ৰেচন কাৰ্ডৰ যোগেদি এই সামগ্ৰীখিনিৰ পৰা লগতে লাভ কৰিব কেইবাটাও আঁচনি। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰেচন কাৰ্ডক লৈ।
গতিকে বন্ধুসকল আজি আছিলে এটা এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে এই আঁচনিকেইটাৰ বিষয়ে জানিব পাৰে। ধন্যবাদ। জয় আই অসম।